এইবাৰতো মানে ক'বলৈ গ'লে কংগ্ৰেছৰ হাৱাই নাই আৰু এই যোৱাবাৰৰ যিটো নেকি মোৰ লগত মানে বিৰোধী আছিলে এইবাৰ এখেতৰ ল'ৰাই মানে প্ৰতিদ্বন্দ্বিতা কৰিছে ল'ৰাটো ক'বলৈ গ'লে সি পলিটিকেলৰ জ্ঞান ইমান নাই বুলি মই মানে বিশ্বাস কৰোঁ আৰু যিটো নেকি হাৱা কংগ্ৰেছৰ হাৱাই নাই তো আৰু ৰাইজে সকলোৱে মোক চিনি পায় আৰু মোৰ লগত ভাল আৰু সকলোৱে মোক আঁকোৱালি লৈছে আৰু নিশ্চয় ৰাইজে মোক এইবাৰো জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। যোৱাবাৰ আপুনি পাভৈগাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে এইবাৰ আপুনি পাভৈগাঁও পঞ্চায়তৰে এপি মেম্বাৰ এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা কি দেখিলে আজি ইয়াত আহিছোঁ আমাৰ কাৰ্বি আংলঙৰ পৰা আমাৰ শিৱ আহিছিলে আৰু আমাৰ MLAও আহিছে ৰাইজে বহুতো সমাগত হৈছে আৰু মই যোৱাবাৰ পাভৈ গাঁও পঞ্চায়তৰ সভাপতি আছিলোঁ তো মই যিটো নেকি আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি দুখীয়া মানুহবিলাকৰ কাৰণে ৰাইজৰ কাৰণে আমি কাম কৰিম আমি অনুভৱ কৰিছোঁ যে মানে আমি যিটো নেকি কথা দিছিলোঁ সেইমতে আমি দুখীয়া ৰাইজৰ কাৰণে যেনেকৈ বলিং হাউচ ৰাস্তা আৰু কাৰেণ্ট পানী যোগান আঁচনি সেইবিলাক কাম আমি ৰাইজৰ লগত মিলি পেলাই কৰিছোঁ আমি 100% নহ'লেও আমি 90% কাম আমি মানে কৰিবলৈ সক্ষম হৈছোঁ আৰু যিহেতু এইবাৰ যোৱাবাৰ কোভিডৰ ছিজন হৈছিলে আৰু কা আন্দোলনৰ হৈছিলে তথাপিও আমি যিটো নেকি চৰকাৰে দিয়া আঁচনিসমূহ আমি সেই 5 বছৰত কৰিবলৈ সক্ষম হৈছোঁ আৰু যিহেতু এইবাৰ মই এপি মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তো মই আশা কৰিছোঁ যে যিহেতু বিজেপি গভৰ্ণমেণ্টে আমাৰ সেই পাভৈ অঞ্চলত যেনেধৰণৰ কাম কৰিছে এইবাৰো আমাক ৰাইজে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু জয়যুক্ত হোৱাটো আমি নিশ্চিত বুলি ভাবোঁ। কিছুমান 5 নং আৰু 6 নং ৱাৰ্ডৰ উত্তৰ পাটৰ কিছু ৰাস্তা ঘাট হোৱা নাই বুলি ৰাইজৰ দাবী ৰাস্তা এতিয়া আমাৰ পঞ্চায়তত 15 ফাইনেন্স আৰু MGNৰেগা থ্ৰুৱেদি আমি কিছুমান কাম কৰোঁ তো 15 ফাইনেন্সত যিহেতু মানে এতিয়া ৰাস্তা পদূলি এইটো ইমান নাথাকে বেছি তো স্কুল বা এনেকুৱা ৰাজহুৱা অনুষ্ঠানবিলাকৰ মানে স্বাস্থ্যৰ সৈতে কৰিব লাগে আমি কিছুমান কৰিছোঁ আৰু ৰাস্তা যিটো নেকি আমি MGNৰেগাৰ থ্ৰুৱেদি আমি কৰিছিলোঁ তো বিশেষভাৱে যিটো নেকি জব কাৰ্ডৰ থ্ৰুৱেদি মানে মানুহবিলাকে কাম কৰিব লাগে তো কিছুমান জাগাত জব কাৰ্ডৰ থ্ৰুৱেদি কাম কৰাত মানে অসুবিধা হোৱাৰ কাৰণে এই ৰাস্তা পদূলিবিলাক অলপ মানে বাকী থাকি গ'ল এইবাৰ আমি মানে এই আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছোঁ আৰু পিছত আমি মানে এই কাৰ্যকাল পিছত আমি কেইটামান মানে কাম আমি হাতত লৈছোঁ আৰু কৰিবলৈ সক্ষম হৈছোঁ আৰু এতিয়া আমি মানে এই পদ্ধতিবিলাক বুজি পালোঁ যে মানে কাম কেনেকুৱা কৰিব লাগে মই আশা কৰিছোঁ এইবাৰ আমি সম্পূৰ্ণ আমাৰ উত্তৰ অঞ্চলৰ যিটো নেকি মানে ৰাস্তাবিলাক আছে এই ৰাস্তাবিলাকক আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি মোৰ প্ৰতিশ্ৰুতি বা মোৰ আশা আছে। এতিয়া ৰাইজে আপোনাক আঁকোৱালি লৈছেনে? নিশ্চয় লৈছে যিহেতু যোৱাবাৰ মোৰ লগত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিলে কংগ্ৰেছৰ এখেতেও মানে বহুত জোৰ দিছে যদিও মানে মই জিকি আহিছিলোঁ আৰু এইবাৰতো মানে ক'বলৈ গ'লে কংগ্ৰেছৰ হাৱাই নাই আৰু এই যোৱাবাৰৰ যিটো নেকি মোৰ লগত মানে বিৰোধী আছিলে এইবাৰ এখেতৰ ল'ৰাই মানে প্ৰতিদ্বন্দ্বিতা কৰিছে ল'ৰাটো ক'বলৈ গ'লে সি পলিটিকেলৰ জ্ঞান ইমান নাই বুলি মই মানে বিশ্বাস কৰোঁ আৰু যিটো নেকি হাৱা কংগ্ৰেছৰ হাৱাই নাই তো আৰু ৰাইজে সকলোৱে মোক চিনি পায় আৰু মোৰ লগত ভাল আৰু সকলোৱে মোক আঁকোৱালি লৈছে আৰু নিশ্চয় ৰাইজে মোক
এইবাৰো জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। হয়, যেতিয়া আপুনি পাভৈ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টক ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে, তেখেতৰ বৰ্তমানৰ যিজন এপি মেম্বাৰ, তেখেতৰ দেউতাক আপোনাক কণ্টেষ্ট কৰিলে। এইবাৰ আপুনি এপি মেম্বাৰ উঠিছে, তেখেতৰ পুতেক আপোনাক প্ৰতিদ্বন্দ্বিতা কৰিছে, একে ঘৰৰ পৰিয়ালে আপোনাক মানে প্ৰতিদ্বন্দ্বিতা কৰিছে বাৰে বাৰে, হয় নেকি? মানে এইবাৰ মানে সিহঁতে উঠাৰ মানে কথা নাছিলে, তো আমাৰ যিটো নেকি আমাৰ বিজেপিৰ কাৰ্যকৰ্তা আছিলে ৰাজ্যিকৰ ৰঞ্জন গগৈ, এখেতে মানে বিগত বছৰত মানে বিজেপিৰ টিকেটৰ আশা নাপায় এখেতে আকৌ মানে কংগ্ৰেছলৈ গুচি গ'ল। প্ৰথমতে এখেতে কংগ্ৰেছৰে আছিলে, কংগ্ৰেছৰ পৰা এজিপিত যোগদান কৰিলে, এজিপিৰ পৰা মানে টিকেট নাপায় এখেতে বিজেপিত যোগদান কৰিলে, বিজেপিত এতিয়া টিকেটৰ আশা নাই বুলি আকৌ কংগ্ৰেছলৈ যোগদান কৰিছে। তো এখেতে মানে যিটো নেকি হাৱা নাছিলে কংগ্ৰেছৰ, তো এখেতে কংগ্ৰেছত যোগদান কৰি কাক মানে কাউন্সিলাৰ পেলাব পাৰে, জেপিচি কাক পেলাব পাৰে, এনেকুৱা মেম্বাৰবিলাকক কাক মানে কিবা কৰিব পাৰে, এনেকুৱা মানে বিচাৰি যি পায় তাকে মানে উঠাই দিছে আৰু। Assam Focus.